নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অসমৰ এজন ৰজাই 2026 চনৰ নিৰ্বাচনক লৈ ৰাজ্যত উচ্ছেদ আৰম্ভ কৰিছে। উচ্ছেদ অমানৱীয়, সংবিধান বিৰোধী। উচ্ছেদে মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে। সময় আৰু ৰাইজে এইখন বিজেপি চৰকাৰক কেতিয়াও ক্ষমা নকৰিব বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক চেয়াৰমান আলী আহমেদে। চেয়াৰমান আলীয়ে লগতে কৈছে এই উচ্ছেদৰ বাবে জগৰীয়া কংগ্ৰেছ। কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল তেতিয়া এই সকল লোকক মাটিৰ পট্টা দিলে আজি তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন বিজেপি চৰকাৰে। কংগ্ৰেছৰ শুভ বুদ্ধি উদয় হওক বুলিও মন্তব্য কৰি অখিল গগৈক মুছলমানে সমৰ্থন কৰিব লাগে বুলিও মন্তব্য কৰিছে চেয়াৰমান আলী আহমেদে। পৰৱৰ্তী খবৰ, আইনৰ শাসন চলা নাই অসমত। ন্যায়ালয়ৰ নিৰ্দেশনা নামানি কিয় চলাইছে উচ্ছেদ? উত্তৰ দিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। লগতে অসমত আইনৰ শাসন চলা নাই বুলি মন্তব্য কৰিছে AIUDFৰ বিধায়ক ৰফিকুল হুছেইনে। ইয়া অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক কথা। মুক্ত আকাশৰ তলত হাতত কিতাপ লৈ কান্দিবলগীয়া হৈছে উচ্ছেদিত পৰিয়ালৰ শিক্ষাৰ্থীয়ে। চৰকাৰৰ বিৰুদ্ধে গৰজি উঠি AIUDFৰ বিধায়ক ৰফিকুল হুছেইনে এই মন্তব্য কৰিছে। আন এটা খবৰ, যিমানেই চেষ্টা নকৰক কিয় অসমত উচ্ছেদ হ'বই। এবাৰ উচ্ছেদক লৈ সৰব হৈ পৰিছে চামগুৰি সমষ্টিৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা। দীপ্লু ৰঞ্জন শৰ্মাই কৈছে অসমৰ ভূমি বেদখলমুক্ত কৰাৰ স্বাৰ্থত চলি থাকিব উচ্ছেদ। উচতাই জোল খোৱা ৰাজনীতিত ভুল নাযাব। পৰৱৰ্তী খবৰ, বীৰ লাচিত সেনাৰ প্ৰশংসনীয় পদক্ষেপ। অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাসনৰ খুন্দাত গুৰুতৰভাৱে আহত ছামিউল হকক বীৰ লাচিত সেনাই কৰিলে ৰক্তদান। প্ৰয়োজনত পৰৱৰ্তী সময়ত আৰু তেজ দিয়াৰো আশ্বাস প্ৰদান কৰিছে বীৰ লাচিত সেনাই। আন এটা খবৰ, আজি লোকসভাত অপাৰেশ্যন সিন্দুৰৰ আলোচনাত সাংসদ গৌৰৱ গগৈক উদ্দেশ্যি গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাটাও মন্তব্য কৰিছে। পাকিস্তানলৈ কেইবাবাৰো গৈছে গৌৰৱ গগৈ। সীমান্ত দি পাকিস্তানলৈ গৈছে। সংসদত সমাজবাদী পাৰ্টিৰ সাংসদ অখিলেশ যাদৱৰ প্ৰশ্ন, যুদ্ধ বিৰোধী চৰকাৰে ঘোষণা কৰা হলে ভাল আছিল, কিন্তু কাৰ হেঁচাত পৰি যুদ্ধ বিৰোধী ঘোষণা কৰিবলগীয়া হ'ল? আজি লোকসভাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে 1962 চনৰ পাছত চীনে ভাৰতৰ 1 ইঞ্চিও মাটি ল'ব পৰা নাই। লোকসভাত ভাষণ প্ৰদান কৰি তৃণমূল কংগ্ৰেছৰ নেত্ৰী ছয়ানী ঘোষে কৈছে অপাৰেশ্যন সিন্দুৰৰ পাছত 34খন দেশলৈ ভাৰতৰ প্ৰতিনিধি গৈছিল। কিমানখন দেশে ভাৰতলৈ সমৰ্থন আগবঢ়াইছে? উত্তৰ দিয়ক বিজেপি চৰকাৰে। গৃহযুদ্ধত মণিপুৰ বিধ্বস্ত হৈ গ'ল। পেহেলগাম কাণ্ড সংঘটিত হ'ল। কেতিয়া আপোনালোকে পদত্যাগ কৰিব? আজি পুলৱামা উৰিৰ ঘটনাক লৈ, পেহেলগামৰ ঘটনাক লৈ সংসদত সৰব হৈ পৰিছে প্ৰিয়ংকা গান্ধী। প্ৰিয়ংকা গান্ধীয়ে কৈছে মুম্বাই আক্ৰমণৰ সময়ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু তদানীন্তন গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিছিল। উৰি পুলৱামাৰ সময়ত ৰাজনাথ সিং গৃহমন্ত্ৰী আছিল আৰু পেহেলগাম কাণ্ডৰ সময়ত তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী। কেতিয়া তেওঁলোকে এই বিফলতাৰ বাবে পদত্যাগ কৰিব বুলিও মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে। পৰৱৰ্তী খবৰ, বিজেপিৰ দিনত অসমত মোদীৰ পৰম বন্ধু খ্যাত আদানীৰ বাণিজ্যিক সাম্ৰাজ্য বৃদ্ধি। ৰাইজৰ দলে দিছে হিচাপ। 50 বছৰলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ। অসমত 840 কোটিৰ স্মাৰ্ট মিটাৰৰ ঠিকা। বিমানবন্দৰৰ সমীপত নিৰ্মাণ কৰিবলগীয়া হাজাৰ হাজাৰ কোটিৰ এৰ'চিটি। ধুবুৰীত 3500 বিঘা ভূমিত 3000 মেগাৱাটৰ তাপ বিদ্যুৎ প্ৰকল্প। কাৰ্বি আংলঙত 12000 বিঘা ভূমিত সৌৰশক্তি প্ৰকল্প। ডিমা হাছাওত 9000 বিঘা ভূমিত চিমেণ্ট কোম্পানী। পৰৱৰ্তী খবৰ, পাকিস্তানলৈ পানী বন্ধ কৰিছে ভাৰতে। বিমান সেৱা বন্ধ কৰিছে, বাণিজ্য বন্ধ কৰিছে। তাৰ পাছত কি যুক্তিত পাকিস্তানৰ লগত ক্ৰিকেট খেলিব?
অপাৰেশ্যন সিন্দুৰক লৈ লোকসভাত AIM-IMৰ নেতা আসাদুদ্দিন ওৱেইছিয়ে চৰকাৰলৈ এই প্ৰশ্ন কৰিছে। আন এটা খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে সবকা সাথ সবকা বিকাশ, কিন্তু কিমানখিনি সক্ষম হৈছে এই বিকাশ? ৰাস্তা নাই, সোমাব নোৱাৰে এম্বুলেন্স, 2 কিলোমিটাৰ পথ হাঙি কৰি নিয়া হ'ল গৰ্ভৱতী মহিলা। গাঁওখনত কোনো ৰাস্তা নাই, ধাৰাসাৰ বৰষুণৰ বাবে সকলো ৰাস্তা বোকাৰে ভৰি পৰিছে। য'ৰ পৰা খোজকাঢ়ি যোৱাটো কঠিন, সেই পথটোত এম্বুলেন্স এখনো সোমাব পৰা নাছিল। কেই কিলোমিটাৰমান দূৰত গাড়ীখন ৰখাই থোৱা আছিল। ঘৰৰ পৰা এম্বুলেন্সলৈকে গৰ্ভৱতী যুৱতীগৰাকীয়ে সেই বোকাময় পথটো পাৰ হৈ গ'ল। প্ৰসৱৰ পূৰ্বে যন্ত্ৰণাত কাতৰ হৈ পৰিছিল মহিলাগৰাকী। খোজ কাঢ়িব পৰা অৱস্থা তেওঁৰ নাছিল। অৱশেষত তেওঁক এখন হাঙিত লৈ যোৱা হ'ল। অৱশ্যে এই হাঙি লোৱাৰ দৰে নিৰাপদ নহয়। বাঁহ আৰু কাপোৰত ওলমিয়াই তেওঁক কেই কিলোমিটাৰমান অতিক্ৰম কৰিলে। গৰ্ভৱতী মহিলাগৰাকীৰ এই ঘটনাই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে মহিলাগৰাকীয়ে চিকিৎসালয় পোৱাৰ আগতেই সন্তান জন্ম দিছিল। এম্বুলেন্সত উঠাৰ পিছত গাড়ীতেই সন্তান জন্ম দিয়ে, যিটো ঘটনাত আকৌ এবাৰ সৰব হৈ পৰিছে সমাজকৰ্মীসকল। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ সিধি জিলাত। জানিব পৰা মতে সিধি জিলাৰ বাৰিকৱান গাঁৱত সংঘটিত হৈছে এই ঘটনা। পৰৱৰ্তী খবৰ, বিজেপি আৰু কংগ্ৰেছ মুদ্ৰাৰ ইপিটি সিপিটি। বিজেপিয়ে বৰ্তমান সময়ত মুকলিকৈ সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে কাম কৰিছে। কংগ্ৰেছৰ চৰকাৰ যেতিয়া আছিল তেতিয়া কংগ্ৰেছেও মুছলমান বিৰোধী কাম কৰিছিল। কংগ্ৰেছে সংখ্যালঘু মুছলমান ৰাইজক দিয়া উপহাৰ হৈছে 1 নম্বৰ নেলি হত্যাকাণ্ড, 2 নম্বৰ চাউল খোৱা হত্যাকাণ্ড, 3 নম্বৰ নৰসিংবাৰী হত্যাকাণ্ড, 4 নম্বৰ BTAD গোষ্ঠী সংঘৰ্ষ, 5 নম্বৰ ডিটেনশ্যন কেম্প, 6 নম্বৰ ডিবুটাৰ জীয়াই ৰাখিছে, 7 নম্বৰ চৰ চাপৰিৰ মাটিৰ পট্টা দিয়া নাই, 8 নম্বৰ NRCৰ অসমাপ্ত ৰখাৰ গৰাকী, 9 নম্বৰ IMDT বাতিলৰ মুখ্য পৃষ্ঠপোষক আৰু 10 নম্বৰ হৈছে সংখ্যালঘু উচ্ছেদ আইন অনুমোদন। মুছলমানৰ বাবে কংগ্ৰেছো আপোন নহয়, বিজেপিও আপোন নহয়। যি সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল সেই সময়ত আজি যিসকলক বিজেপি চৰকাৰে উচ্ছেদ কৰি আছে তেওঁলোকক মাটিৰ পট্টা দিলে তেওঁলোকক আজি উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন। কিন্তু কংগ্ৰেছে ভোট বেংক হিচাপে মুছলমানসকলক ব্যৱহাৰ কৰিছে, যাৰ পৰিণতিত আজি বিজেপিয়ে উচ্ছেদ চলাই আছে।